চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ চৰকাৰী কৰ্মচাৰীসকললৈ ডাবল গ্ৰেচুইটিৰ নিয়ম মুকলি হৈছে। NPSৰ অধীনতো নতুন নিয়ম। NPSৰ অধীনত নিয়ম আৰু সীমা স্পষ্ট কৰিছে চৰকাৰে। যিসকল কৰ্মচাৰীয়ে কোনো পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং বা স্বায়ত্তশাসিত সন্থাৰ পৰা যথাযথ অনুমতি লৈ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যোগদান কৰে, তেওঁলোকে তেওঁলোকৰ চৰকাৰী চাকৰিৰ বাবে গ্ৰেচুইটি লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আৰু পেঞ্চনভোগীসকলৰ কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা বা নেশ্যনেল পেঞ্চন ছিষ্টেম NPSৰ আওতাত থকা কৰ্মচাৰীসকলৰ বাবে গ্ৰেচুইটি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম জাৰি কৰিছে। ই কি পৰিস্থিতিত গ্ৰেচুইটি সীমাবদ্ধ কৰা হ'ব আৰু কি পৰিস্থিতিত এয়া প্ৰযোজ্য নহ'ব সেয়া স্পষ্ট কৰিছে। ই কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বিভ্ৰান্তি দূৰ কৰাত সহায় কৰিব। অফিচ মেমৰেণ্ডাম অনুসৰি CCS NPSৰ অধীনত গ্ৰেচুইটি প্ৰদান সংশোধনী বিধি 2025ৰ বিধি 4A অনুসৰি যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰু এটা PSU বা স্বায়ত্তশাসিত সন্থা উভয় ক্ষেত্ৰতে কাম কৰি থাকে আৰু উভয়ৰ পৰা পৃথকভাৱে গ্ৰেচুইটি পায়, তেন্তে এই ক্ষেত্ৰত মুঠ গ্ৰেচুইটিৰ ওপৰত এক সীমা প্ৰযোজ্য হ'ব। যদি কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ, বাধ্যতামূলক অৱসৰ গ্ৰহণ অথবা সহানুভূতিশীল গ্ৰেচুইটি পোৱাৰ পিছত চৰকাৰী চাকৰিত পুনৰ নিযুক্ত হয়, তেন্তে সাধাৰণতে পুনৰ নিয়োগৰ সময়ৰ বাবে পৃথক গ্ৰেচুইটি নাপাব। মন্ত্ৰালয়ৰ OMA স্পষ্ট কৰি দিছে যে যি কৰ্মচাৰীয়ে ইতিমধ্যে গ্ৰেচুইটি পাইছে তেওঁ পুনৰ নিয়োগৰ সময়ৰ বাবে নতুন গ্ৰেচুইটি পোৱাৰ যোগ্য নহ'ব। যিসকল কৰ্মচাৰীয়ে কোনো পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং PSU বা স্বায়ত্তশাসিত সন্থাৰ পৰা যথাযথ অনুমতি লৈ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যোগদান কৰে, তেওঁলোকে তেওঁলোকৰ চৰকাৰী চাকৰিৰ বাবে গ্ৰেচুইটি পাব। লগতে PSU স্বায়ত্তশাসিত সন্থাৰ পৰা প্ৰাপ্ত গ্ৰেচুইটিও বাহাল থাকিব। কিন্তু উভয় উৎসৰ পৰা প্ৰাপ্ত মুঠ গ্ৰেচুইটি কৰ্মচাৰীৰ মুঠ চাকৰিৰ সময়কাল, PSU প্লাছ চৰকাৰ আৰু অৱসৰ গ্ৰহণৰ সময়ত চৰকাৰী বেতনৰ ভিত্তিত প্ৰদান কৰিবলগীয়া ধনৰাশিতকৈ অধিক হ'ব নোৱাৰিব। বিভাগে 2020 চনৰ 12 ফেব্ৰুৱাৰীৰ পূৰ্বৰ নিৰ্দেশনাও উল্লেখ কৰিছে। সেই অনুসৰি যদি কোনো কৰ্মচাৰীয়ে প্ৰথমে ৰাজ্য চৰকাৰত আৰু তাৰ পিছত কেন্দ্ৰীয় চৰকাৰত কাম কৰি দুয়োটা স্থানৰ পৰাই পৃথকে গ্ৰেচুইটি লৈছে, তেন্তে মুঠ গ্ৰেচুইটিৰ ওপৰত এই সীমা প্ৰযোজ্য হ'ব। এই সীমা অবিৰতভাৱে কেন্দ্ৰীয় চৰকাৰৰ সেৱাত থকাৰ সময়ত একেটা শেষ দৰমহাতে অৱসৰ লোৱা হ'লে যি গ্ৰেচুইটি ল'লেহেঁতেন তাতকৈ বেছি হ'ব নোৱাৰিব। এই অফিচ মেমৰেণ্ডামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল সেইসকল কৰ্মচাৰীৰ সৈতে জড়িত যিসকলে প্ৰথমে সামৰিক বাহিনীত সেৱা আগবঢ়াইছিল আৰু পিছলৈ অসামৰিক সেৱাত যোগদান কৰিছিল। ব্যয় বিভাগৰ সৈতে আলোচনাৰ অন্তত চৰকাৰে স্পষ্ট কৰি দিছে যে যদি কোনো ব্যক্তিয়ে ইতিমধ্যে সামৰিক সেৱাৰ গ্ৰেচুইটি লৈছে, তেন্তে অসামৰিক সেৱাৰ সময়ত লাভ কৰা গ্ৰেচুইটিৰ ওপৰত কোনো অতিৰিক্ত সীমা প্ৰযোজ্য নহ'ব। অৰ্থাৎ সামৰিক গ্ৰেচুইটিৰ বাবে অসামৰিক সেৱাৰ গ্ৰেচুইটিৰ কোনো হ্ৰাস নহ'ব। চৰকাৰৰ এই নতুন অফিচ মেমৰেণ্ডামে NPSৰ আওতাভুক্ত হাজাৰ হাজাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সকাহ লৈ আহিছে। বিশেষকৈ PSUৰ পৰা চৰকাৰী খণ্ডলৈ যোৱা আৰু সামৰিক সেৱাৰ পিছত অসামৰিক সেৱাত যোগদান কৰাসকলৰ বাবে নিয়মসমূহ অধিক স্পষ্ট হৈ পৰিছে। এই বিজ্ঞপ্তিটোৱে গ্ৰেচুইটিৰ বিধানসমূহ পূৰ্বতকৈ সহজ, স্পষ্ট আৰু স্বচ্ছ কৰি তুলিছে। আৰু এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।